নমস্কাৰ প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজিৰ ভিডিঅ'টোলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আপোনালোকক 2025 বৰ্ষত বৃহস্পতি গ্ৰহই ৰাশি পৰিৱৰ্তন কৰাৰ ফলত আপোনাৰ ৰাশিৰ ওপৰত কেনেধৰণৰ পৰিৱৰ্তন আহিব, আপুনি শুভ ফল লাভ কৰিবনে নাই, আপোনাৰ ওপৰত বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি এই বছৰত থাকিবনে নাই, সেই বিষয়ে এই ভিডিঅ'ত আপোনালোকে জানিব পাৰিব। কাৰণ বৃহস্পতি গ্ৰহ হৈছে শুভ দৃষ্টি প্ৰদান কৰা গ্ৰহসমূহৰ ভিতৰত অন্যতম প্ৰধান গ্ৰহ। গতিকে যেতিয়াই বৃহস্পতি গ্ৰহৰ শুভ দৃষ্টি কোনোবা ব্যক্তিৰ ওপৰত পৰে, তেতিয়াই সেই ব্যক্তিগৰাকীৰ বিভিন্ন প্ৰকাৰৰ উন্নতি প্ৰগতি জীৱনত দেখিব পোৱা যায়। আৰু বৃহস্পতি গ্ৰহৰ বিশেষ প্ৰভাৱ বিবাহ, শিক্ষা, সন্তান, ধন, ধৰ্ম, কৰ্ম এনেধৰণৰ ক্ষেত্ৰত বৃহস্পতি গ্ৰহই বিশেষ সুফল প্ৰদান কৰে। গতিকে যেতিয়াই কোনোবা ব্যক্তিৰ ওপৰত শুভ দৃষ্টি আহে, তেতিয়াই বৈবাহিক জীৱন সুখৰ হৈ পৰে, বিবাহ বাৰুৰ শুভ ফল আহিব ধৰে, শিক্ষা দীক্ষাত বিভিন্ন প্ৰকাৰ উন্নতি প্ৰগতি দেখিব পোৱা যায়। সন্তানৰ পক্ষত শুভ ফল বৃহস্পতি গ্ৰহই প্ৰদান কৰে। লগতে ধন টকা পইচা ঐশ্বৰ্য বিভূতিত বৃদ্ধি কৰাত বৃহস্পতি গ্ৰহৰ যথেষ্ট শুভ ফল থাকে। লগতে ধাৰ্মিক কাৰ্যত কিমান সেইগৰাকী ব্যক্তি আগবাঢ়িব, সেই বিষয়ে গুৰু বৃহস্পতি গ্ৰহৰ দৃষ্টি প্ৰভাৱৰ ফালৰ পৰাই নিৰীক্ষণ কৰা যায়। গতিকে এই বছৰ কেনেধৰণৰ ফলাফল আপুনি লাভ কৰিব, কি পৰিৱৰ্তন দেখিবলৈ পাব, সেই বিষয়ে জানিবলৈ ভিডিঅ'টো শেষলৈকে চাই থাকিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব, আৰু যদি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। গতিকে আহক এইবাৰ বৃহস্পতি গ্ৰহৰ ৰাশি পৰিৱৰ্তনে আপোনাৰ জীৱনলৈ কি পৰিৱৰ্তন লৈ আনিব সেই বিষয়ে জনাওঁ। কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে এইবাৰ 2025 বৰ্ষৰ মে' মাহৰ 15 তাৰিখৰ পৰা অক্টোবৰ মাহৰ 19 তাৰিখলৈকে বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা দ্বাদশ স্থানত থাকিব। দ্বাদশ স্থানত বৃহস্পতি গ্ৰহৰ প্ৰভাৱ কিছু যদিও মধ্যম, কিন্তু যেতিয়া 19 অক্টোবৰৰ পিছত আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব, তেতিয়াই আপোনাৰ বিশেষ ভাল পৰিৱৰ্তন আপুনি জীৱনত দেখিব পাব। কিন্তু 15 মে'ৰ পৰা 19 অক্টোবৰলৈকে আপোনাৰ খৰচৰ মাত্ৰা অকণমান বাঢ়িব পাৰে। বিশেষকৈ খৰচ আপোনাৰ স্বাস্থ্যজনিত ক্ষেত্ৰত খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। কাৰণ ষষ্ঠ স্থানৰ অধিপতি হৈ যিহেতু দ্বাদশ স্থানত স্থিতি হ'ব আৰু ষষ্ঠত পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে ৰোগৰ ক্ষেত্ৰত অকণমান খৰচ সৰু সুৰা হ'ব পাৰে। যদি ঋণ কাৰোবাক দিবলগীয়া আছে, সেই ঋণৰ ক্ষেত্ৰতো আপোনাৰ সেইকেইটা দিনত খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। গতিকে খৰচত নিয়ন্ত্ৰণ ৰাখিব। কিন্তু দ্বাদশ স্থানৰ পৰা চতুৰ্থ স্থানৰ যি দৃষ্টি থাকিব, সেই দৃষ্টিয়ে চতুৰ্থ স্থানত বিশেষ ভাল পৰিৱৰ্তন লৈ আনিব। কাৰণ অমৃতময়ী দৃষ্টি যেতিয়া চতুৰ্থ স্থানত থাকিব, তেতিয়া আপোনাৰ ঘৰত উন্নতি প্ৰগতিৰ যোগ দেখা পোৱা গৈছে। নতুন বন্ধুৰ সৈতে সংযোগ, বন্ধুৰ পৰা লাভালাভৰ পৰিমাণ 15 মে'ৰ পৰা 19 অক্টোবৰৰ ভিতৰত আপোনাৰ থাকিব। গতিকে বৃহস্পতি গ্ৰহৰ স্থিতি আপোনাৰ প্ৰথমতে ঘৰত শুভ ফল প্ৰদান কৰিব। দ্বিতীয়তে আপোনাৰ বন্ধু বান্ধৱৰ সৈতে মিত্ৰতা বৃদ্ধি কৰিব, আৰু আত্মীয় কুটুম্বৰ সৈতেও সম্পৰ্কত মধুৰতা লৈ অনা দেখা যাব। কিন্তু যিহেতু দ্বাদশ স্থানত বৃহস্পতি গ্ৰহ 19 অক্টোবৰলৈকে থাকিব, গতিকে সেইখিনি সময়ত আপোনাৰ ভ্ৰমণ যাত্ৰাৰ যোগো দেখা পোৱা গৈছে। সৰু সুৰা তীৰ্থ ভ্ৰমণৰ যোগ আহি পৰিব পাৰে। গতিকে এইখিনি সময়ত বৃহস্পতি গ্ৰহই আপোনাক যাত্ৰা কৰোৱাও দেখা যাব। অৱশ্যে বৃহস্পতি গ্ৰহই ভাল ক্ষেত্ৰতে খৰচ কৰাব। য'ত খৰচ কৰিবলগীয়া থাকে তেনে ক্ষেত্ৰতহে খৰচ কৰোৱা পৰিলক্ষিত হ'ব। কিয়নো দেৱগুৰু বৃহস্পতিয়ে কেতিয়াও কৰিব নলগীয়া ঠাইত খৰচ নকৰায়। গতিকে বৰ বিশেষ আপুনি চিন্তা কৰাৰো প্ৰয়োজন নাই। কিন্তু 19 অক্টোবৰৰ পিছত যেতিয়া বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব পূৰ্ণ বলি হৈ, তেতিয়া আপোনাৰ জীৱনত বিভিন্ন ধৰণৰ পৰিৱৰ্তন আপুনি দেখিব পাব। কাৰণ 12 বছৰৰ মূৰত আপোনাৰ ৰাশিত যিহেতু বৃহস্পতি গ্ৰহৰ প্ৰৱেশ কৰিব, যাৰ বাবে 19 অক্টোবৰৰ পিছত আপোনাৰ স্বাস্থ্য পাতিত সবলতাৰ বিশেষ যোগ দেখা পোৱা গৈছে। মনোবল আপোনাৰ বৃদ্ধি পাব, আপোনাৰ সকলো কাম
সোনকালে হৈ উঠাৰ সম্ভাৱনাও পৰিলক্ষিত হৈছে আৰু আপোনাৰ ৰাশিৰ পৰা শিক্ষা স্থানত পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে আপুনি শিক্ষা দীক্ষাত সুফল লাভ কৰিব। যিহেতু শিক্ষাৰ কাৰক গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ আৰু শিক্ষাৰ কাৰক গ্ৰহ হৈ শিক্ষাৰ স্থানত পূৰ্ণ দৃষ্টিয়ে বিশেষকৈ কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ 19 অক্টোবৰৰ পিছত বিভিন্ন প্ৰকাৰ সুফল শিক্ষা ক্ষেত্ৰত প্ৰদান কৰা দেখা যাব আৰু প্ৰেমৰ স্থানতো পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে প্ৰেম প্ৰণয়নত নতুনত্ব প্ৰেমত শুভ ফল সম্পূৰ্ণভাৱে আপুনি লাভ কৰিব। লগতে প্ৰেম বিবাহৰ সম্ভাৱনাও এই 19 অক্টোবৰৰ পিছত আপোনাৰ দেখা পোৱা গৈছে। যিহেতু আপোনাৰ ৰাশিৰ পৰা পূৰ্ণ দৃষ্টি সপ্তমলৈ দিব, গতিকে সপ্তম স্থান হৈছে বিবাহৰ স্থান। গতিকে বিবাহৰ যোগ এই বছৰত কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ দেখা পোৱা গৈছে, যিসকল বিবাহৰ উপযুক্ত ব্যক্তি। আৰু আপুনি যদি পূৰ্বৰে পৰা বিবাহিত তেতিয়াহ'লে আপোনাৰ বৈবাহিক সম্পৰ্কত উন্নতি প্ৰগতিৰ যোগো দেখা পোৱা গৈছে। যিহেতু আপোনাৰ ভাগ্যস্থানৰ অধিপতি হৈ সপ্তমত প্ৰৱেশ কৰিব, গতিকে বিবাহৰ পিছত ভাগ্য উদয়ৰ প্ৰবল যোগো এই বছৰত 19 অক্টোবৰৰ পিছত দেখা পোৱা গৈছে। আৰু যিহেতু ব্যৱসায় বাণিজ্যতো বৃহস্পতি গ্ৰহৰ পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে ব্যৱসায় বাণিজ্যত উন্নতি আৰু লাভৰ যোগ এই 19 অক্টোবৰৰ পিছত দেখা পোৱা গৈছে। ভাগ্যস্থানতো পূৰ্ণ দৃষ্টি থাকিব, যাৰ বাবে আপোনাৰ আকস্মিক ভাগ্যৰ উন্নতিৰ যোগ 19 অক্টোবৰৰ পিছত দেখা পোৱা গৈছে। উচ্চ শিক্ষাৰ বাবে যদি আপুনি আগবাঢ়িম বুলি ভাবি আছে তেতিয়াহ'লে এই বছৰ অক্টোবৰ মাহৰ 19 তাৰিখৰ পিছত আপোনাৰ বাবে উচ্চ শিক্ষাত অতি শুভ ফল প্ৰাপ্তিৰ যোগ দেখা পোৱা গৈছে। গতিকে লক্ষ্য কৰিলে আপোনাৰ 19 অক্টোবৰ পিছৰ সময়খিনি খুব শুভ সময়, কাৰণ ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে যিহেতু পূৰ্ণ বলি অৱস্থাত আপোনাৰ ৰাশিত প্ৰৱেশ কৰিব আৰু যিহেতু আপোনাৰ ৰাশিৰ অধিপতিৰ মিত্ৰ গ্ৰহ হৈছে বৃহস্পতি গ্ৰহ, গতিকে কৰ্কট ৰাশিৰ ব্যক্তিসকলৰ বাবে এই বছৰ 19 অক্টোবৰৰ পিছৰ সময়খিনি অতি শুভ সময় হ'ব। 12 বছৰৰ মূৰত আপোনাৰ এনে সংযোগ আপোনাৰ ৰাশিত আহি আছে, গতিকে বিশেষ সুফল এই বছৰত আপুনি লাভ কৰিব। শিক্ষা হওক, ব্যৱসায় হওক, বিবাহ হওক, ভাগ্য হওক, কৰ্ম হওক, সকলো ক্ষেত্ৰত সকলো দিশত এই বছৰত আপুনি শুভ ফল নিশ্চয় লাভ কৰিব। কিন্তু অক্টোবৰ মাহৰ 19 তাৰিখলৈকে যিহেতু বৃহস্পতি গ্ৰহ আপোনাৰ ৰাশিৰ পৰা দ্বাদশত থাকিব, গতিকে সেইখিনি সময়ত আপুনি যিমান পাৰে বৃহস্পতি গ্ৰহৰ কিছু প্ৰতিকাৰ মাজে সময়ে কৰাৰ চেষ্টা কৰিব। তেনে কৰিলে আপুনি দেখিব আপোনাৰ বৃহস্পতি গ্ৰহৰ অশুভ প্ৰভাৱবোৰো শুভ প্ৰভাৱলৈ পৰিৱৰ্তন হৈ পৰিব। বিশেষকৈ ভগৱান বিষ্ণুক আৰাধনা কৰাৰ চেষ্টা কৰিব। পাৰিলে বৃহস্পতিবাৰ আপুনি পালন কৰি নিৰামিষ আহাৰ গ্ৰহণ কৰাৰ সেই দিনটোত যিমান পাৰে চেষ্টা কৰিব। আৰু ভগৱান বিষ্ণুৰ নামত যদি আপুনি সেই দিনটোত আৰাধনা কৰে, ইষ্ট দেৱতা হিচাপে আপুনি ভগৱান বিষ্ণুক আৰাধনা কৰে, তেতিয়া দেখিব আপোনাৰ অশুভ প্ৰভাৱবোৰো শুভ প্ৰভাৱলৈ পৰিৱৰ্তন হৈ পৰিব। গতিকে আশা কৰিছোঁ আগন্তুক 2025 বৰ্ষত বৃহস্পতি গ্ৰহই যেন আপোনাক সকলো প্ৰকাৰে উন্নতি প্ৰগতি দিয়ক, তাৰেই কামনা কৰিছোঁ। আৰু আজিৰ বাবে ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।